সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স বিষয়টোৰ পৰা এই বৰ্ষৰ এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি মই এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ মডেল পেপাৰখন আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। সো প্ৰথমতে মই তোমালোকক জনাই দিওঁ যে মই এইখন পেপাৰৰ কিছু কোৱেশ্চনছ কেইদিনমান আগতে আলোচনা কৰিছিলোঁ। সো তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত নাইবা কমেণ্ট বক্সত পাই যাবা। প্ৰথমতে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, তাৰ পিছতহে এইটো ভিডিঅ' চাবা। সো এইখন পেপাৰৰ মই শৰ্ট কুৱেশ্যনসমূহ সেই ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজিৰ এইটো ভিডিঅ'ত মই লং কুৱেশ্যনসমূহ চাম। সো তোমালোকে ইয়াতে দেখিবলৈ পাইছা, ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। ইয়াতে এটা কুৱেশ্যনত 4 মাৰ্কছকৈ থাকিব, অৰ্থাৎ টোটেল 5টা কুৱেশ্যনৰ তোমালোকক এনসাৰ কৰিব দিছে। টোটেল 20 মাৰ্কছ থাকিব ইয়াতে। ইয়াতে এ নম্বৰ কুৱেশ্যনছটো দিয়া আছে গৰ্বাচেভৰ সংস্কাৰ নীতি ব্যৰ্থ হোৱাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা, অথবা যিকোনো 4টা বৈশিষ্ট্য উল্লেখ কৰা যিয়ে সোভিয়েট অৰ্থনৈতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰ পৰা পৃথক কৰিব পাৰে। তাৰপিছত ইয়াতে বি নম্বৰ কুৱেশ্যনছটো দিয়া আছে ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱৰ বিষয়ে লিখা, অথবা আসিয়ানৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ চিটোত দিয়া আছে সাৰ্কত ভাৰতৰ ভূমিকা বৰ্ণনা কৰা, অথবা সাৰ্ক গঠনৰ মূল কাৰণসমূহ লিখা। সো ইয়াতে তোমালোকৰ সুবিধাৰ্থে মই বেছিকৈ ইয়াতে অপশ্যনসমূহ দি থৈ দিছোঁ, অৰ্থাৎ বেছিকৈ কুৱেশ্যনছ এড কৰি দিছোঁ। কিন্তু এক্সামত তোমালোকে ইমান অথবা নাপাবা, অৰ্থাৎ ইমান অপশ্যন তোমালোকক দিয়া নহ'ব এক্সামত। কিন্তু তোমালোকৰ সুবিধাৰ্থে যাতে কুৱেশ্যনসমূহ কমন পৰি যায় তাৰ সুবিধাৰ্থে মই ইয়াতে বেছিকৈ কুৱেশ্যনছ এড কৰি দিছোঁ। কুৱেশ্যনছ নম্বৰ ডিটোত দিয়া আছে ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা, অথবা ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে, কাৰণ দৰ্শোৱা। আৰু এই সকলোবোৰৰ কুৱেশ্যনৰ এনসাৰ যেতিয়া পেপাৰসমূহ ডিছকাছ কৰা হৈ যাব কমপ্লিট, তাৰপিছত মই পৰৱৰ্তী ভিডিঅ'ত ইয়াতে সকলোবোৰ কুৱেশ্যনৰ এনসাৰসমূহ দি দিম তোমালোকক, তোমালোকে চিন্তা কৰিব নালাগে। তাৰপিছত ইয়াতে ই নম্বৰ কুৱেশ্যনছটো দিয়া আছে মানৱ নিৰাপত্তাৰ সংকীৰ্ণ আৰু বহল ধাৰণাৰ বিষয়ে লিখা, অথবা সমাজ আৰু অৰ্থনীতিৰ ওপৰত সন্ত্ৰাসবাদৰ প্ৰভাৱ বৰ্ণনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ এফটোত দিয়া আছে ৰিঅ' শীৰ্ষ সন্মিলনৰ ফলাফলবোৰ কি, অথবা গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ জিটোত দিয়া আছে বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা, অথবা বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত ইয়াতে 4 মাৰ্কছৰ একেবাৰে শেষৰটো কুৱেশ্যন, অৰ্থাৎ কুৱেশ্যনছ নম্বৰ এইচটোত দিয়া আছে গোলকীকৰণৰ পৰিণতিবোৰ কি, অথবা শ্বক থেৰাপিৰ পৰিণতিবোৰ লিখা। সো ইয়াতে 4 মাৰ্কৰ যিমানবিলাক কুৱেশ্যন আছে তাৰে যিকোনো তোমালোকক 5টাৰহে এনসাৰ কৰিব দিছে। তোমালোকে এক্সামত টোটেল 10টামান কুৱেশ্যনছ পাই যাবা, তাৰে যিকোনো 5টাৰহে এনসাৰ কৰিব লাগে। সো যিবোৰ কুৱেশ্যনছ তোমালোকৰ কমন পৰে তাৰে এনসাৰ কৰিবা। সো এতিয়া কুৱেশ্যনছ নম্বৰ 4টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যিহেতু তোমালোকৰ বাবে মই ইমান কষ্ট কৰি মডেল কুৱেশ্যনছ পেপাৰসমূহ প্ৰস্তুত কৰি আছোঁ বা বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰসমূহ দি আছোঁ। সো তোমালোকে প্লিজ এই চেনেলটো যদি নতুনকৈ কোনোবাই আহিছা তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা, যাতে পৰৱৰ্তী ভিডিঅ'বোৰৰ তোমালোকে নটিফিকেশ্যনসমূহ পাই থাকা। আৰু এক্সামৰ আগলৈ তোমালোকক মই বহুখিনি হেল্প কৰিম এইটো চেনেলৰ যোগেদি। সো তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। সো তোমালোকে 4 নম্বৰ কুৱেশ্যনছটো দেখিবলৈ পাইছা নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 2টাৰ উত্তৰ লিখা। ইয়াতে যিকোনো 2টাৰহে উত্তৰ লিখিবলৈ দিছে। ইয়াতে এটা কুৱেশ্যনত 6 মাৰ্ককৈ দিয়া হ'ব আৰু কুৱেশ্যনছ থাকিব 2টা, অৰ্থাৎ টোটেল 12 মাৰ্কছ থাকিব। ইয়াতে কুৱেশ্যনছ নম্বৰ এটোত দিয়া আছে ক্ষমতাৰ 3টা প্ৰধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা, অথবা ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা। কুৱেশ্যনছ নম্বৰ বিটোত দিয়া আছে চীন আৰু ভাৰতৰ সীমা বিবাদ সম্পৰ্কে আলোচনা কৰা, অথবা বিশ্বায়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ কি আলোচনা কৰা। তাৰপিছত কুৱেশ্যনছ নম্বৰ চিটোত দিয়া আছে ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ পৰিণতিসমূহ আলোচনা কৰা, অথবা স্থবিৰতা আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ ডিটোত দিয়া আছে ভাৰতৰ এজন নাগৰিক হিচাপে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ প্ৰাৰ্থিত্বক তুমি কেনেদৰে সমৰ্থন কৰিবা, অথবা ৰাষ্ট্ৰসংঘ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। সো এইখিনি আছিল 6 মাৰ্কৰ কুৱেশ্যনছ। সো পাৰ্টেৰ পৰা তোমালোকৰ এইখিনিয়ে কুৱেশ্যনছ থাকিব। এতিয়া আৰম্ভ হ'ব পাৰ্ট বি, অৰ্থাৎ খ অংশ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। সো ইয়াতে 5 নম্বৰ কুৱেশ্যনছটো দিয়া আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা, অৰ্থাৎ ইয়াতে তোমালোকক যিকোনো 6টাৰহে এনসাৰ কৰিব দিছে। প্ৰতিটো কুৱেশ্যনত ইয়াতে 1 মাৰ্ককৈ থাকিব। ইয়াতে কুৱেশ্যনছ নম্বৰ এটোত দিয়া আছে সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছে। তাৰপিছত কুৱেশ্যনছ নম্বৰ বিটোত দিয়া আছে ভাৰতত কেতিয়া নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ চিটোত দিয়া আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ ডিটোত দিয়া আছে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচন সম্পৰ্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বৰ্ষ হিচাপে বিবেচনা কৰা হয়। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ ডিটো হৈছে, ইয়াতে কুৱেশ্যনছ নম্বৰ ডিটো ডাবলকৈ ৰিপিট হৈছে, অৰ্থাৎ নাম্বাৰটো ইয়াতে মিষ্টেক হৈ গৈছে। 1971 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ধৱনে কি আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ ইটোত আছে আমাৰ সংবিধানৰ 370 অনুচ্ছেদৰ গুৰুত্ব কি। তাৰপিছত ইয়াতে F নম্বৰ কুৱেশ্যনছটো দিয়া আছে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল। তাৰপিছত ইয়াতে জি নম্বৰ কুৱেশ্যনছটো দিয়া আছে
1972 চনত মেঘালয়ক দেশৰ পৰা পৃথক কৰা হৈছিল। সো তোমালোকে চিন্তা কৰিব নালাগে, এই সকলোবিলাক কুৱেশ্যনৰ এনসাৰে মই দি দিম। এইটো ভিডিঅ'ৰ পিছতে মই এনসাৰৰ ভিডিঅ'বোৰ আপলোড কৰি দিম। তাৰপিছত ইয়াতে এইচ নাম্বাৰটো দিয়া আছে। প্ৰথম নিৰ্বাচনত দ্বিতীয় বৃহৎ সংখ্যক লোকসভাৰ আসন লাভ কৰিছিল প্ৰজা ছচিয়েলিষ্ট দল, ভাৰতীয় জনসংঘ, ভাৰতৰ সাম্যবাদী দল, ভাৰতীয় জনতা পাৰ্টি। শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰপিছত ইয়াতে আই নম্বৰ কুৱেশ্যনটো দিয়া আছে। পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰথমটো ভাষণৰ নাম কি? তাৰপিছত ইয়াতে একেবাৰে শেষৰ কুৱেশ্যনটো দিয়া আছে, অৰ্থাৎ 1 মাৰ্কৰ একেবাৰে শেষৰ কুৱেশ্যন। ভাৰতত সাম্যবাদী দল কেতিয়া প্ৰতিষ্ঠা হৈছিল? সো এতিয়া আহা কুৱেশ্যন নম্বৰ 6 লৈ। নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। ইয়াতেও যিকোনো 6টাৰ এনসাৰ কৰিব দিছে। প্ৰতিটো কুৱেশ্যনত ইয়াতে 2 মাৰ্কছ কৈ দিব আৰু টোটেল মাৰ্কছ থাকিব 12। ইয়াতে এ নম্বৰটোত আছে দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্ৰস্ত হৈছিল? কুৱেশ্যন নম্বৰ বিটোত আছে সংযুক্ত চৰকাৰ কি? কেতিয়া প্ৰথমবাৰৰ বাবে সংযুক্ত চৰকাৰ গঠন হৈছিল? কুৱেশ্যন নম্বৰ চিটোত আছে RSSৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত আছে পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ ইটোত আছে ভাৰতৰ বৈদেশিক নীতিৰ 3টা উপাদান উল্লেখ কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এফটোত দিয়া আছে অকংগ্ৰেছবাদ বুলিলে তুমি কি বুজা? তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে? নাইবা তোমালোকক এই কুৱেশ্যনটো এনেধৰণৰ দিব পাৰে এক্সামত যে ৰাজনৈতিক ভূমিকম্প বুলিলে কি বুজা? তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এইচটো আছে আঞ্চলিকতাবাদ বুলিলে তুমি কি বুজা? তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ আইটো আছে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া। তাৰপিছত কুৱেশ্যন নম্বৰ জেটো আছে সংবিধানৰ দুটা ব্যৱস্থা উল্লেখ কৰা যিয়ে জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰতিফলিত কৰে। সো 2 মাৰ্কছৰ কুৱেশ্যনছ এইখিনিয়ে। ইয়াৰে যিকোনো তোমালোকে 6টাৰহে এনসাৰ কৰিব লাগে। এক্সামত তোমালোকে 10টামান কুৱেশ্যনছ পাই যাবা। তাৰে যিবিলাক কুৱেশ্যন কমন পৰে তাৰে এনসাৰ কৰিবা। সো এতিয়া আহা কুৱেশ্যন নম্বৰ 7 লৈ। নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। ইয়াতে যিকোনো 5টাৰ এনসাৰ কৰিব দিছে, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনত ইয়াতে 4 মাৰ্কছ কৈ দিয়া হ'ব। ইয়াতে এ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা অথবা ভাৰত বিভাজনৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে ভাৰতত একদলীয় শাসন ব্যৱস্থাৰ যিকোনো 4টা কাৰণ লিখা অথবা কংগ্ৰেছ দলক আমি কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কওঁ চমুকৈ ব্যাখ্যা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত এটা টোকা লিখা অথবা ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে নৰ্মদা বচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা অথবা ভাৰত আৰু পাকিস্তানৰ মাজৰ তাজখণ্ড চুক্তিৰ বিষয়ে লিখা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ ইটোত দিয়া আছে 1975ত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণাৰ বাবে চৰকাৰ কি কাৰণ দিছিল অথবা 1977 চনৰ নিৰ্বাচনৰ প্ৰভাৱটো চমুকৈ ব্যাখ্যা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এফটোত দিয়া আছে অসম চুক্তি সম্পৰ্কে আলোচনা কৰা অথবা ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনো দুটা কাৰকৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে মৰ্চা চৰকাৰৰ যিকোনো 4টা বৈশিষ্ট্য লিখা অথবা অযোধ্যা বিবাদৰ কিদৰে সৃষ্টি হৈছিল তাৰ ওপৰত এটি টোকা লিখা। তাৰপিছত ইয়াতে 4 মাৰ্কৰ একেবাৰে শেষৰটো কুৱেশ্যন অৰ্থাৎ কুৱেশ্যন নম্বৰ এইচটোত দিয়া আছে গণতন্ত্ৰত কেনেধৰণৰ দলীয় ব্যৱস্থা থাকে আলোচনা কৰা অথবা 1967 চনৰ 4ৰ্থ সাধাৰণ নিৰ্বাচনে কিদৰে কংগ্ৰেছক বিপৰ্যস্ত কৰিছিল। সো এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ। নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 2টা উত্তৰ লিখা। ইয়াতে যিকোনো 2টা উত্তৰ লিখিবলৈ দিছে আৰু প্ৰতিটো কুৱেশ্যনছত ইয়াতে থাকিব 6 মাৰ্ককৈ। কুৱেশ্যন নম্বৰ এটো হৈছে সেউজ বিপ্লৱ কি ইয়াৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা অথবা ভাৰতৰ পৰিকল্পনা আয়োগ গঠন আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে জৰুৰীকালীন অৱস্থাই কি সূচায় আভ্যন্তৰীণ অস্থিৰতাৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনো এটা প্ৰভাৱ লিখা অথবা অনা কংগ্ৰেছবাদ কি 1967 চনত ভাৰতীয় ৰাজনৈতিক দৃশ্যপটত আলোকপাত আলোচনা কৰা। ইয়াতে তোমালোকক এক্সামত অনা কংগ্ৰেছবাদ নিদি অকংগ্ৰেছবাদ বুলিও দিব পাৰে। সো তোমালোকে চাই ল'বা কি দিয়ে। সো তোমালোকৰ এইখিনি আছিল সম্পূৰ্ণ পেপাৰখন। ইয়াতে মই গোটেই পেপাৰখনে আলোচনা কৰিছোঁ আৰু তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এক্সামত পেপাৰখনত টোটেল মাৰ্কছ থাকিব 80 কিন্তু ইয়াতে হয়তো 80+ মাৰ্কো হৈ যাব পাৰে। যিহেতু মই কুৱেশ্যনসমূহ অকণমান বেছিকৈ এড কৰি দিছোঁ তোমালোকৰ সুবিধাৰ্থে যাতে তোমালোকৰ এক্সামত কমন পৰি যায় কুৱেশ্যনসমূহ। এক্সামত তোমালোকে ইমান বেছিকৈ অপশ্যন নাপাবা, কিছুমানহে অপশ্যন পাবা তোমালোকে। আৰু এটা কথা তোমালোকক মই জনাই দিওঁ যে এইখন পেপাৰৰ ওপৰতে তোমালোকে সম্পূৰ্ণ নিৰ্ভৰ নকৰিবা, অৰ্থাৎ সম্পূৰ্ণ নিৰ্ভৰ হৈ নাথাকিবা, কাৰণ এইখন পেপাৰৰ পৰা তোমালোকৰ এক্সামত কিমানখিনি কমন পৰে কোনো ঠিক নাই। সো ইয়াৰ উপৰিও তোমালোকে নিজৰ ফালৰ পৰা এক্সট্ৰা যিখিনি পাৰা সেইখিনি তোমালোকে নিশ্চয় চাবাই আৰু মই যিখিনি পাৰোঁ ভিডিঅ'ৰ জৰিয়তে সেইখিনি তোমালোকক নিশ্চয় হেল্প কৰিমে। সো আজিৰ এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।